চাওক পোষ্ট বটন ষ্টাৰ্ট, ষ্টেং মাউণ্ট কণ্ট্ৰল, ক্লাইমেট কণ্ট্ৰল, 5 ষ্টাৰ ৰেটিং, যিহেতু টাটা পাঞ্চ হয়। 80,000 মান টকা নালাগে, 70,000 মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব। 2014 70,000 ছাৰ্ভিচ হিষ্ট্ৰী পাব ন? পাই যাব। যদি আপুনি নতুন এখন চেলেৰো ল'বলৈ গৈছে তো আপোনাৰ সেই গাড়ীখন ৱেটিং পিৰিয়ড আছে, তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰে। মই গাড়ীখন ধুনীয়াকৈ বহি মেলি দেখুৱাই দিছোঁ, চাওক। চ' এইখন ল'ব পাৰে। গাড়ী কালাৰটো বৰ ধুনীয়া লাগিছে। মাত্ৰ 7,000 কিলোমিটাৰ চলিছে। 60,000 ৰেডিগত 60,000 টকা। 1 পৰা 1.5 লাখ টকা দিলে আৰামত হৈ যাব। 1 পৰা 1.5 লাখ টকা ইকোভেন 2019 হয়। 1,20,000 1,20,000 টকাত আপোনালোকে 2019 ৱেগনাৰ 2020 চনৰ হয়। 1,20,000। নেক্সট পুৰা টিপটপ কণ্ডিশ্যন হৈ আছে, শ্বৰুম কণ্ডিশ্যন। অ'কে 66,000 এপ্ৰক্স ৰানিং হ'ব। এখন 2019 হয়। 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত ওলাই যাব। এইটো কালাৰটো ডুৱেল টন ন? ডুৱেল টনত আছে। ফাৰ্ষ্ট টনৰ গাড়ী, স্পেয়াৰ টায়াৰ আনটাচ। অ'কে 26,000 মান ৰানিং হৈছে, জেনুইন আছে। অ'কে নগাঁও ৰেজিষ্ট্ৰেশ্যনে আছে। হয়। ৰানিং 47 এপ্ৰক্স এনেকুৱা হ'ব। এখন 1,20,000 মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব। হেল্ল' গাইজ, মই চাজিদে আপোনালোকলৈ আজি এটা ভিডিঅ' লৈ আহিছোঁ, ইউজ কাৰ ভিডিঅ'। যদি আপুনি এখন ইউজ কাৰ কিনিম বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে চইচ কৰিব পাৰে মুন মটৰ্ছক, য'ত নেকি আপোনালোকে বিভিন্ন ধৰণৰ ইউজ কাৰ ল'ব পাৰিব। এতিয়া কথা হ'ল, আমি ইউজ কাৰখন ল'বৰ কাৰণে আমি মানে ধৰক এটা বাজেটত চিন্তা কৰোঁ ন। যদি আমি বাজেটত চিন্তা কৰোঁ, তেতিয়াহ'লে আপোনালোকে ডিলাৰত আহিব লাগিব, যিটো ডিলাৰত আপোনালোকৰ বাজেটত এখন ইউজ কাৰ ল'ব পাৰিব। পল্লৱ দাস দাদা নমস্কাৰ। নমস্কাৰ, ভালে আছে দাদা? আছো, ভালে নহয়? ভালে। তো আপোনালোকৰ ইয়াতে বিভিন্ন ধৰণৰ ইউজ কাৰ আছে। এতিয়া কথা হ'ল দাদা, চাওক, এজন ব্যক্তিয়ে গাড়ী এখন ল'বলৈ কাৰণে তো বিভিন্ন ধৰণৰ তেওঁলোকে মানে চিন্তা কৰে। যেনে ধৰক ফাইনেন্সৰ কথা চিন্তা কৰে, কিছুমানে ধৰক কেছতো চিন্তা কৰে। তো আপোনালোকৰ ইয়াত বাজেটত গাড়ী এখন পাবনে? 100% পাই যাব। হয়। তো বাজেটত যেতিয়া ল'বলৈ যায়, তো বাজেটত ল'বলৈ যাওঁতেতো তেওঁলোকে ধৰক আপোনাৰ কেতিয়াবা ফাইনেন্সৰ কথা চিন্তা কৰে। তো ফাইনেন্সৰ ফালৰ পৰা আপোনালোকক কি কোম্পানী কৰে? আমাৰ 10টামান কোম্পানী আছে, ধৰক মহিন্দ্ৰা, চোলা, ইণ্ডাসইণ্ড বেংক, হিৰো, টাটা কেপিটেল। হয়, টোটেল 10টামান আছে আমাৰ ডিলাৰত, কৰাই দিব পাৰিম ফাইনেন্স। অ'কে, 10টামান কোম্পানীৰ লগত তেওঁলোকৰ টাইপ আছে। গতিকে আপোনালোকে যিটোৱে চইচ কৰে সেইটোৰ লগতে আপোনালোকে কথা পাতি আপোনালোকে এখন গাড়ী ফাইনেন্স কৰি ল'ব পাৰিব। গাড়ীৰ নিয়াৰ এবাউট কিমান আছে ষ্টক? 60+ আছে। 60+। যিহেতু 60+ ষ্টক আছে গাড়ী, আপোনালোকৰ পচন্দ হ'বই, কিয়নো তেওঁলোকৰ ইয়াত একদম আপোনাৰ হেচবেক, চিডান, SUV চব গাড়ীয়ে পাই যাব। কিমান মান টকা আপোনাৰ ডাউন পেমেণ্ট দিব লাগিব? এখন 2 লাখ মান, 1.5 লাখৰ পৰা 2 লাখ টকা ডাউন পেমেণ্ট দিলে গাড়ীটো ফাইনেন্সত লৈ যাব পাৰিব। 2019 হয়, পেট্ৰল ভেৰিয়েণ্ট হয়। আৰু নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাই যাব। মুখেৰে নহয়, লিখিত দিম। অ'কে, মুখেৰে নহয়, কথাটো মনত ৰাখিব যে মুখেৰে নহয়, ৱাৰেণ্টিটো আপোনালোকক লিখিত হিচাপে দিব। গতিকে আপোনালোকে এইটো সদায় ধ্যান ৰাখিব। যদি আপোনালোকে ইয়াত গাড়ী ল'ব, গাড়ী লওঁতে আপোনালোকে টেষ্ট ড্ৰাইভ কৰিব, ভেৰিফাই কৰিব। তাৰপিছত যেতিয়া আপোনালোকে গাড়ীখন ল'ব, সম্পূৰ্ণ কথাখিনি পাতি তাৰপিছত গাড়ীখন আপোনালোকে পাৰচেছ কৰিবই। নেক্সট আমাৰ এইফালে এখন আছে আপোনাৰ ৰেনল্ট কাইগাৰ নেকি? হয়। এখন কিমান বিচাৰিছে? RXZ ন? RXZ টপ মডেল, কোম্পানী ফিটেড এলয় লাগি আছে। হয়। এখন 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব। খুব ধুনীয়া কণ্ডিশ্যনত আছে, টপ মডেলত আছে গাড়ীটো। টপ মডেলত আছে, খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। 1.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে হ'ব ন? আৰামত লৈ যাব পাৰিব। অ'কে, নেক্সট আমি এইফালে লৈ আহিম। এখন স্কৰপিঅ আছে, এখন কিমান বিচাৰিছে? 2020 হয়। এখন 2 পৰা 2.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে গাড়ী ফাইনেন্সত লৈ যাব পাৰিব। টপ মডেলত আছে গাড়ী, S11। তো নেক্সট এখন হেক্সা, হয়, 2017 হয়। 2 পৰা 2.5 লাখ মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব। কোম্পানী ফিটেড এলয় লাগি আছে। অ'কে, নেক্সট বৰ ধুনীয়া এখন চেলেৰিও, 2023 হয় নেকি? লাষ্টৰ ফালৰ। ৰানিং 7,000 এপ্ৰক্স আছে। নন এক্সিডেণ্টেল, নন মিটাৰ টেম্পাৰিং ৱাৰেণ্টি পাব। অ'কে, ছাৰ্ভিচ হিষ্ট্ৰী পাই যাব। ছাৰ্ভিচ হিষ্ট্ৰী পাব ন? পাই যাব। যদি আপুনি নতুন এখন চেলেৰিও ল'বলৈ গৈছে, তো আপোনাৰ সেই গাড়ীখন ৱেটিং পিৰিয়ড আছে, তেতিয়াহ'লে আপোনালোকে এইখন ল'ব পাৰে। মই গাড়ীখন ধুনীয়াকৈ বহি মেলি দেখুৱাই দিছোঁ, চাওক। বৰ ধুনীয়া এখন চেলেৰিও দেখুৱাইছোঁ আপোনালোকক। ইয়াতে আপোনালোকে পোষ্ট বটন পাই যাব আৰু ষ্টেং মাউণ্ট কণ্ট্ৰল, তাৰপিছতে আপুনি ডিছপ্লে পাই যাব, ইনফৰটেইনমেণ্ট ছিষ্টেমটো পাই যাব, ডিছপ্লে। তো এইখিনি আপোনালোকে সুবিধা পাই যাব চেলেৰিখনত। যদি আপোনালোকে এখন চেলেৰি বিচাৰিছে, চ' এইখন ল'ব পাৰে। গাড়ী কালাৰটো বৰ ধুনীয়া লাগিছে। মাত্ৰ 7,000 কিলোমিটাৰ চলিছে। নতুন গাড়ী আপোনালোকৰ মিলা নাই, তেতিয়াহ'লে মুন মটৰ্ছত আপোনালোকে একদম নতুন লেখিয়াই পাই যাব, মানে মাত্ৰ 7,000 কিলোমিটাৰ চলা গাড়ী। নেক্সট আৰু এখন টাটা পাঞ্চ আছে, এখন কিমান বিচাৰিছে? টাটা পাঞ্চ এখন আপোনাৰ 1.5 লাখৰ পৰা 2 লাখ টকা ডাউন পেমেণ্ট দিলে
ফাইনেন্সত লৈ যাব পাৰিব টপ মডেলত আছে টপ মডেল আনটাচ পুশ বাটন ষ্টাৰ্ট কোম্পানী ফিটেড এলয় লাগি আছে এসা পুশ বাটন ষ্টাৰ্ট ষ্টেং মাউন্ট কন্ট্ৰোল ক্লাইমেট কন্ট্ৰোল 5 ষ্টাৰ ৰেটিং যেটো টাটা পাঞ্চ হয় যদি আপোনালোকে টাটা পাঞ্চ বিচাৰি আছে সো এখন আপোনালোকৰ কাৰণে বৰ ধুনিয়া হ'ব গাড়ী কালাৰটো বৰ ধুনিয়া ডুৱেল টোনত আছে কালাৰটো তো নেক্সট এখন বলেৰো আছে এখন বলেৰো 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব পাৱাৰ প্লাস হয় চাব পাৰে সিলভাৰ কালাৰত আছে ওকে 2016 নহলে 17 ৰ হ'ব এখন গাড়ী ওকে নেক্সট এখন ডিজায়াৰ আছে ডিজায়াৰ 2022 ৰ VXI মডেল হয় 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব 1.5 লাখ টকা 1.5 লাখ টকা ডাউন পেমেন্ট নেক্সট এখন গ্ৰ্যান্ড আইটেন আছে গ্ৰ্যান্ড আইটেন এখন 2019 ৰ পেট্ৰল ভেৰিয়েন্ট হয় 35000 ৰানিং হয় সার্ভিস হিস্ট্রি পাই যাব নন এক্সিডেন্টাল নন মিটার টেম্পারিং ওয়ারেন্টি পাব সিল ইঞ্জিন বাম্পার টু বাম্পার অরিজিনাল প্রিন্ট ওকে নেক্সট XUV 500 2019 ৰ এখন W9 ডিজেল ভেৰিয়েন্ট 2 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব নেক্সট হেক্সা এখন 2 পৰা 2.5 লাখ মান টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব 2018 ৰ হয় 77000 মান ৰানিং হৈছে ওকে আমি এফেললৈ যাম আৰু আছে গাড়ী হয় দেখুৱাই আছো এফেললৈ এখন i10 আছে হয় এই i10 খন কিমান বিচাৰিছে 2017 ৰ হয় 80000 মান টকা নালাগে 70000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব 70000 টকা ডাউন পেমেন্ট হয় ওয়েগনত কিমান দিব লাগিব ডাউন পেমেন্ট 2014 70000 টকা ডাউন পেমেন্ট নেক্সট আপোনাৰ ডাস্টাত কিমান দিব লাগিব ৰেডিগো 60000 ৰেডিগোৰ 60000 টকা 60000 টকা নেক্সট আপোনাৰ ইকোভেন 1 পৰা 1.5 লাখ টকা দিলে আৰামত হৈ যাব 1 পৰা 1.5 লাখ টকা ইকোভেন নেক্সট আপোনাৰ ডাস্টাৰ 1.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব 1.5 লাখ টকা ডাউন পেমেন্ট ব্ৰেজা জেডিআই টপ মডেলত আছে এলয় লাগি আছে হয় 1.5 লাখ টকা ডাউন পেমেন্ট দিলে 1.5 লাখ টকা আপোনালোকে ডাউন পেমেন্ট নেক্সট আপোনাৰ ওয়েগনাৰ 2019 ৰ হয় 1,20,000 1,20,000 টকাত আপোনালোকে 2019 ৰ ওয়েগনাৰ হয় হয় তো নেক্সট অল্টো 800 এখন 1,20,30 দিলে আৰামত ওলাই যাব 2020 হয় 2020 চনৰ হয় 1,20,000 নেক্সট আপোনাৰ বেলেনো টয়োটা গ্লেঞ্জাৰ হয় এখন আপোনাৰ 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ওলাই যাব টপ মডেলত আছে কোম্পানী ভিতৰত এলয় লাগি আছে অটোমেটিকত আছে এখন গাড়ী মাৰুতি 800 নতুনকে ষ্টকিং হৈছে এখন আহা নাই ওকে নেক্সট এখন 2 লাখ মান টকা ডাউন পেমেন্ট দিলে ওলাই যাব ৰেক্সটন 2 লাখ টকা এখনৰ 1 লাখ নহলে 1.5 লাখৰ ভিতৰত ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব টপ মডেলত আছে এলয় লাগি আছে কোম্পানী ভিতৰত টপ মডেলত Honda Jazz আৰু যদি লাগে তো এখন ল'ব পাৰে 1 পৰা 1.5 লাখ টকা বলেৰো 2022 ৰ হয় পুৰা টিপ টপ কন্ডিশন হৈ আছে শ্বৰুম কন্ডিশন ওকে 66000 এপ্ৰক্স ৰানিং হ'ব হয় 2 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব অল্টো 800 এখন আছে 2019 ৰ 1,20,000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব নেক্সট এফালে অল্টো 800 1 লাখ টকা ডাউন পেমেন্টত লৈ যাব পাৰিব 2020 হয় সুইফট কিমান ল'ব সুইফট 1.5 লাখ টকা পৰা 1 লাখ টকা ভিতৰত ডাউন পেমেন্টত ওলাই যাব VXI মডেল অটোমেটিকত আছে ব্ৰেজা এখন 2019 ৰ হয় 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত ওলাই যাব এটো কালাৰটো ডুৱেল টোন ন ডুৱেল টোনত আছে অল্টো কেটেন এটো কেটেন VXI অপচনেল 1,20,000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব 1,20,000 টকা নেক্সট গ্ৰ্যান্ড আইটেন এখন আপোনাৰ 1,30,000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত ল'ব পাৰিব 1,30,000 টকা ডাউন পেমেন্ট ওকে কুইট এখন 1 লাখ টকা ডাউন পেমেন্টত লৈ যাব পাৰিব ফাৰ্স্ট ওনাৰৰ গাড়ী স্পেয়াৰ টায়াৰ আনটাচ ওকে 26000 মান ৰানিং হৈছে জেনুইন আছে ওকে নেক্সট এখন 1 লাখ টকা বা 1,10,000 মান দিলে ডাউন পেমেন্টত লৈ যাব পাৰিব এখন কি গাড়ী টাটা নেক্সন কিমান বিচাৰিছে কমাইছে এখন 1.5 লাখ টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব হোৱাইট কালাৰত আছে টপ মডেলত আছে চাব পাৰে কম্পেক্ট XUV পৰি যাব ওকে নেক্সট i20 এখন 1,20,30,000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব নেক্সট এখন i20 হয় 1,20,30,000 মান টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব দুইখনে সেম গাড়ী এখন আপোনাৰ ড্ৰাইভাৰ 2021 ৰ হয় 1.5 লাখ মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব মাৰুতি 800 এখন যোগাযোগ কৰিবা মোৰ লগত দামটো মই মিলাই পেলাই দি দিম যিমানখিনি পাৰো ওকে এখন Mahindra XUV 500 এখন আপোনাৰ 2 লাখ মান টকা ডাউন পেমেন্টত ওলাই যাব ওকে আপোনাৰ এখন কি গাড়ী নেক্সট ৰেনাল্ট কেপচাৰ কিমান বিচাৰিছে এখন 1.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব এস্পেছো এখন আছে এখন 2020 ৰ হয় নগৰ ৰেজিষ্ট্ৰেচনে আছে ৰানিং 47 এপ্ৰক্স এনেকুৱা হ'ব এখন 1,20,000 মান টকা ডাউন পেমেন্ট দিলে ফাইনেন্সত লৈ যাব পাৰিব ওকে এফালেও আছে গাড়ী আৰু দেখুৱাই আছো আপোনালোকক আৰু এখন এস্পেছো ৰেড কালাৰ 22 হয় এখন 22 হয় 50,000 মান এপ্ৰক্স এনেকুৱা ৰানিং আছে
1.5 লাখ নালাগে, 1,20,30,000 মান টকা ডাউন পেমেণ্ট দিলে ফাইনেন্সত লৈ যাব পাৰিম। এখন MG হেক্টৰ আছে দাদা, এইখন কিমান বিচাৰিছে? এখন 2.5 লাখ মান টকা, 2.5 লাখৰ পৰা 3.5 লাখৰ ভিতৰত যদি পেমেণ্ট কৰে ডাউন পেমেণ্ট, হয়। ফাইনেন্সত ওলাই যাব। 2020 হয়, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে, হয়। কোম্পানী ভিতৰত এলয় লাগি আছে, 7 চিটাৰত আছে গাড়ীটো। অ'কে, যদি আপোনালোকে MG হেক্টৰ বিচাৰি আছে তেতিয়াহ'লে আপোনাৰ কাৰণে বেষ্ট হ'ব আৰু আহিব লাগিব মুন মটৰ্ছ। এইখিনিতে দাদা মই কথা এটা সুধো, কওক। ধৰক আপোনালোকৰ প্ৰপাৰ যদি এড্ৰেছটো যদি কৈ দিয়ে, বহুতে ধৰক এড্ৰেছটোৰ বিষয়ে সোধে আৰু এড্ৰেছটোৰ কাৰণে ফোনো কৰে, হয়, হয়, তো এনে ক্ষেত্ৰত কি ক'ব আপুনি? ফাৰ্ষ্ট আহিব লাগিব নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্টৰ যিখন সব্যগাঁও থানা হয়, হয়। সব্যগাঁও থানাৰ পৰা যিটো ঢিংমৈৰাবাৰী যোৱা ৰুট আছে, তাৰ পৰা আহি যিটো ফাৰ্ষ্ট ভাৰত পেট্ৰল পাম্প পাব, পেট্ৰল পাম্পৰ অপজিটত মুন মটৰ্ছ। হয়। যদি ঢিংমৈৰাবাৰী ফালৰ পৰা আহে তেতিয়াহ'লে মেট্ৰ' হস্পিটেল পাৰ হৈ যিটো ভাৰত পেট্ৰল পাম্প পাব, তাৰ অপজিটতে মুন মটৰ্ছ পাই যাব। অ'কে, তো এড্ৰেছটো আপোনালোকক খুব ধুনীয়াকৈ বুজাই দিছে। যদি আপুনি এখন ইউজ কাৰ ল'ম বুলি ভাবিছে বা ইউজ কাৰ কালেকশ্যন চাম বুলি ভাবিছে, তেতিয়াহ'লে বেষ্ট অফ দ্য বেষ্ট মুন মটৰ্ছ আহিব। বৰ ধুনীয়া ধুনীয়া আপোনালোকে আপোনালোকৰ পচন্দনীয় লগতে আপোনালোকৰ বাজেটৰ গাড়ীবিলাক আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে ল'ব বিচৰা নাই, মাথো আপোনালোকে ভিডিঅ'টো চাইছে, ইন ফিউচাৰ আপোনালোকে ল'ব বিচাৰিছে, ভিডিঅ'টো ছেভ কৰি ৰাখিব, লগতে 10জনলৈ শ্বেয়াৰ কৰিব। বহু ব্যক্তিয়ে এনেধৰণৰ গাড়ী বিচাৰি থাকে, তেওঁলোকে ধৰক প্ৰপাৰ এড্ৰেছ নাপায়, প্ৰপাৰ গাড়ীখিনি চাব নোৱাৰে। তো আপুনি যদি 10জনলৈ শ্বেয়াৰ কৰে, তো উপকাৰ এটা হ'ব যে যিজন মানুহে গাড়ী এখন ল'ব বিচাৰি আছে, তেওঁ যাতে সম্পূৰ্ণ ভিডিঅ'টো চাই গাড়ী এখন ল'ব পাৰে। তো এইটোৱে আছিলে ভিডিঅ'। তো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।